চৰ্চত থাকিবৰ বাবে কিমান তললৈ নামিব পাৰে কৰিশ্মা সস্তীয়া জনপ্ৰিয়তাৰ বাবে আৰু কি নাটক দেখুৱাব কৰিশ্মাই দৰ্শকৰ আকৰ্ষণৰ কেন্দ্ৰ হ'বলৈ গৈ এবাৰ কলাগুৰুক অপমান নাগাৰা নামৰ পাঠিকা কৰিশ্মাৰ বিকৃত ৰূপত উপস্থাপন কৰিলে কলাগুৰুৰ পৰজনমৰ শুভ লগনত গীতটি বিকৃত ৰূপত পৰিবেশন কৰা গীতটি এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত কৰিশ্মাৰ এই কাণ্ডৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে কলাগুৰুৰ পুত্ৰৰ লগতে সচেতন ৰাইজ দেখা বুড়া বনে প্রভু এই জনম আমার জ্ঞান পূর্ণ আশা আমার জ্ঞান পূর্ণ আশা শুভ লগনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি অতি জনপ্ৰিয় গীত এইটো শিশু অসমীয়াই নহয় অসমবাসীৰ যিকোনো জনগোষ্ঠীৰ মানুহে শিশুৰ পৰা একেবাৰে বয়সস্থ লোকলৈকে যদি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতটি কথা কয় বা গাবলৈ কয় শ্ৰেষ্ঠ গীতটোৰে পৰজনমৰ শুভ লগনৰ যদিহে আমাৰ সৈতে এষাৰ এই গীতটি কালি হঠাৎ মই সামাজিক মাধ্যমত দেখি আৰু শুনি মই আচৰিত হলোঁ কাৰণ কৰিশ্মা নাথ নামৰ তিৰোতাগৰাকীৰ মহিলা ছোৱালীগৰাকীৰ নাগাৰা নামৰ দলটোৱে অতি বিকৃতভাৱে পৰিৱেশন কৰিছে কথা সলনি কৰিছে দুই এটা ৱৰ্ড সলনি কৰিছে আৰু সুৰ একেবাৰে বিকৃত গতিকে এইটো শুনি মই খুব আশ্চৰ্য বোধ কৰিছোঁ আৰু হতভম্ব হৈছোঁ আৰু তেওঁ এই কামটো কৰিবলৈ কেনেকৈ সাহসটো পালে মই এইটো আচৰিত পালোঁ গতিকে মই সমগ্ৰ অসমৰ ৰাইজক চৰকাৰ আৰু বিভিন্ন অসমৰ জাতীয় সংগঠনবোৰক মই অনুৰোধ কৰিছোঁ আৰু আহ্বান জনাইছোঁ যাতে ভৱিষ্যতে তেনেধৰণৰ জাতীয় পুৰুষসকলৰ অকল বিষ্ণুভাই নহয় জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকা পাৰ্বতী প্ৰসাদ বৰুৱা শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱৰ গীতসমূহ যাতে কোনেও বিকৃত কৰিব নোৱাৰে তাৰ বাবে এটা উচিত ব্যৱস্থা লয় অসমৰ ৰাইজে আৰু চৰকাৰে মই তাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই কৰিশ্মা নাথৰ এই বিষয়ে মই ইতিমধ্যে আমাৰ এটা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি ন্যাস বুলি আছে তেওঁলোকৰ ফালৰ পৰাও এটা প্ৰস্তাৱ আহিছে যে অনতিপলমে তেওঁৰ ওপৰত এটি এজাহাৰ দিব লাগে এইটো সোনকালে আমাৰ সিদ্ধান্ত লোৱা হ'ব আৰু এইটো নিশ্চয় এজাহাৰখন আমি দিম কিন্তু তাই ইতিমধ্যেই আইনী ব্যৱস্থাৰ মেৰপাকত সোমোৱাৰ আগতে তেওঁক মই অনুৰোধ কৰিছোঁ যে তেওঁ অনতিপলমে ৰাজহুৱাভাৱে ক্ষমা খোজক আৰু ভৱিষ্যতে অকল বিষ্ণুভাই নহয় যিকোনো জাতীয় পুৰুষৰ গীত মাত লিখনি বা সৃষ্টিক যাতে কোনো ধৰণে বিকৃতভাৱে পৰিৱেশন নকৰে উপস্থাপন নকৰে মই তাইক মই অনুৰোধ